লোকে প্ৰশ্ন আগবঢ়াই দিলে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু কৰ্ম বিভিন্ন কৈছে। ক'ৰবাত যদি যাগ যজ্ঞ পূজা পাতল, ক'ৰবাত জপ তপ তীৰ্থ, ক'ৰবাত বলি, ক'ৰবাত আন কিবা, ক'ৰবাত কিবা, কাৰো লগত কাৰো মিল নাই। সেইকাৰণে তুমি যিহেতুকে শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম উদ্ধাৰ কৰি কলিযুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য কৰি সহজভাৱে এটা ধৰ্ম আমাক বুজাই দিয়া, যাতে আমাৰ আত্মাৰ পৰম শান্তি লাভ কৰিব পাৰোঁ। আৰু তেতিয়া সুতমুনিয়ে কৈছে, চিন্তা কৰিব নালাগে, মই এনেকুৱা এটা উপায় দি যাম, যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিলে। মই এনেকুৱা এটা উপায় দি যাম, যিটো উপায় অৱলম্বন কৰি ৰজা খটাংগই 2 দণ্ডত পৰম গতি লাভ কৰিলে। আৰু তাৰ পাছত ভাগৱত কোৱা আৰম্ভ হৈছে। সুতমুনিয়ে কৈছে, সবে পুংসাম পাৰো ধৰ্ম যত ভক্তি ৰধোক্ষ যে অহেতুকি অপ্ৰতিহত যেনে আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে শৌনকাদি ঋষি সমস্ত, একে আষাৰত ক'বলৈ গ'লে কলিযুগৰ পৰম ধৰ্ম এটাই, আৰু সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। এই আমি কোৱা নাই, ভাগৱতৰ প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত লিখা আছে। কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি, কিন্তু তাত শৰ্ত দুটা লগাই দিছে, অহেতুকি আৰু অপ্ৰতিহত। অহেতুক মানে হেতু নথকা, নিষ্কামভাৱে। আমি যদিও ভক্তি কৰিছোঁ, আমাৰ কামনা বাসনা আছে, কিন্তু শাস্ত্ৰই কৈছে যে নিষ্কামভাৱে কৰা। আৰু দ্বিতীয়টো কৈছে অপ্ৰতিহত। অপ্ৰতিহত মানে অন্তৰবিহীন, নিৰন্তৰ। সেইকাৰণে অধ্যায়ৰ শেষত গুৰুজনাই হওক বা তেওঁৰ অনুগামীসকলে হওক কি লিখে, নিৰন্তৰে ডাকি বোলা হৰি হৰি, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। এই নিৰন্তৰ শব্দটো যে দিছে, সেইটো কাৰণে তাৰ মানে কণ্টিনিউ। আপুনি মনৰ মাজত কেৱল নামৰ মালা গাঁঠি থাকক, কৃষ্ণ কৃষ্ণ কৃষ্ণ, গোপাল হৰি জনাৰ্দন, যি আহিছে কেৱল নাম, কেৱল নাম। উচ্চাৰণ কৰিব পাৰিছে, কৰিছে, নাই কৰা, মনৰ মাজত গাঁঠিছে। কেৱল শ্বাস প্ৰশ্বাসত যেতিয়া নাম আহিবলৈ ধৰিব, তাৰ পাছত আপোনালোকে উপলব্ধি কৰিব যে নামৰ আনন্দটো কি, নামৰ আনন্দ কি। আৰু তেতিয়া বাহ্যিক যেনেকুৱাই ধুমুহা নাহক কিয় আপোনালোকৰ জীৱনত, আপোনাৰ ভিতৰৰ আনন্দ স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে নাম ল'বলৈ আৰম্ভ কৰক। সুতমুনিয়ে ভাগৱত কৈ আগবাঢ়িছে, আৰু বৰ্তমান আমি 7ম স্কন্ধত দৈত্য শিশুসকলৰ প্ৰহ্লাদৰ প্ৰতি উপদেশ অধ্যায়ভাগ লোৱা হৈছে। মই এতিয়া পদৰ লগে লগে যাম। পদে কৈছে, নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল। নাৰদ বদতি, বদতি শব্দটো বদ ধাতুৰ পৰা আহিছে। সংস্কৃতৰ এই গোটেইবিলাক শব্দবিলাক একো একোটা ধাতুৰ পৰা আহে। বদ ধাতুৰ পৰা বদতি হৈছে। তাৰমানে নাৰদে কৈছে, কাক কৈছে? ধৰ্ম মহামতি, যুধিষ্ঠিৰক কৈ আছে। এই কথোপকথনখিনি এতিয়া নাৰদ আৰু যুধিষ্ঠিৰৰ মাজত হৈ আছে। নাৰদ বদতি, নাৰদে কৈছে ধৰ্ম মহামতি যুধিষ্ঠিৰক। কেতিয়া? ৰাজসুই যজ্ঞত। যেতিয়া পঞ্চপাণ্ডৱে ৰাজসুই যজ্ঞ পাতিছিল, যজ্ঞৰ প্ৰাক মুহূৰ্তত এটা কথা, তাত এটা প্ৰশ্নৰ অৱতাৰণা হ'ল যে প্ৰথম সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিম। এইটো এটা ডাঙৰ প্ৰশ্ন আহি গ'ল। আৰু সভাত উপস্থিত থকা কোনোৱে ক'লে যে এইটো একো চিন্তনীয় বিষয় নহয়, কিয়নো এই সভাত এজন জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ ব্যক্তি আছে, যাক সকলোৱে পিতামহ ভীষ্ম বুলি কয়। গতিকে পঞ্চপাণ্ডৱৰ ৰাজসুই যজ্ঞৰ প্ৰথম সেৱাভাগ ভীষ্মৰ চৰণত অৰ্চন কৰা হওক। আন এজন উঠি ক'লে যে অতি উত্তম, অতি উত্তম, ভীষ্ম পিতামহ সঁচাকৈ তেওঁ এইটোৰ অধিকাৰী, কিন্তু গুৰুৰ স্থান সদায় ওপৰত। আৰু পঞ্চপাণ্ডৱৰ গুৰু হিচাপে গুৰু দ্ৰোণাচাৰ্য আজি এই সভাত বিদ্যমান হৈ আছে। গতিকে শিষ্য ৰাজসুই যজ্ঞ হিচাপে প্ৰথম সেৱাৰ অধিকাৰী হৈছে দ্ৰোণাচাৰ্য। আন এজন উঠি ক'লে যে অতি উত্তম, অতি সুন্দৰ কথা, 2জন অধিকাৰী হয়, কিন্তু ইয়াত এনেকুৱা এজন ব্যক্তি আছে যি নিজৰ একমাত্ৰ ছোৱালীক 5জন সন্তানলৈ বিয়া দিছে, ৰজা দ্ৰুপদ। আৰু নিজৰ জোঁৱায়েকৰ ৰাজসুই যজ্ঞ হিচাপে তেওঁলোক যিহেতুকে পিতৃহীনা, গতিকে পিতৃস্বৰূপ শহুৰেক এই অধিকাৰী, এই সেৱাভাগৰ অধিকাৰী। গতিকে প্ৰথম সেৱাভাগ দ্ৰুপদৰ শ্ৰীচৰণত অৰ্চন কৰা হওক। এনেকৈ বিভিন্নজনে বিভিন্ন মত দি থাকোঁতে পঞ্চপাণ্ডৱৰ ভিতৰত আটাইতকৈ যাক জ্ঞানী বুলি কোৱা হয়, সেইজন হৈছে সহদেৱ। সহদেৱ থিয় হ'ল আৰু ক'লে, এই সভাসদ, আপোনালোকৰ উপদেশবিলাক আমি শুনিলোঁ, কিন্তু সিদ্ধান্ত আমি দিম, ইয়াৰ পাছত আৰু কোনো ডিছকাশ্যন নহ'ব। সিদ্ধান্ত কি দিলে?
তেওঁ ক'লে যে আমাৰ প্ৰথম সেৱা ভগৱান কৃষ্ণৰ শ্ৰীচৰণত অৰ্চন কৰিম। গতিকে যদি কোনোবা আমাৰ মতত অমিল হয় বা তেওঁলোকে যদি মানি ল'ব নোখোজে তেতিয়াহ'লে সভা ত্যাগ কৰি যাব পাৰে। কৃষ্ণৰ ভকত যিমানবিলাক তাত আছিল সকলোবিলাক উৎফুল্লিত হ'ল, আনন্দিত হ'ল। কিন্তু সেই সভাতেই শিশুপালৰ দৰে ব্যক্তি আছিল আৰু শিশুপাল তাত কৃষ্ণক যেতিয়া প্ৰথম সেৱাভাগ দিয়াৰ কথা ক'লে তেওঁ কাণত হোলোঙাৰে খোচা নিচিনা লাগিল। লগে লগে উঠি কৃষ্ণক গালি পাৰিবলৈ ধৰিলে, না ই ৰজা হয় না কিবা হয়, ইয়াক এইটো আসন কিয় দিব লাগে, এইটো অধিকাৰ কিয় দিব লাগে, এই পঞ্চ পাণ্ডৱৰ জ্ঞান নাই আৰু ইয়াত বহি থকা এই জ্যেষ্ঠ পিতামহ আদি কাৰো জ্ঞান নাই, সব জ্ঞান শূন্য। ৰজা মহাৰাজাবিলাক থাকোঁতে ইয়াত এই কৃষ্ণ বোলাটোক দিছে প্ৰথম সেৱা, এইজন কোন? আৰু যেতিয়া বেয়াকৈ তিৰস্কাৰ কৰিবলৈ ধৰিলে ভীমৰ ক্ৰোধ উঠি গ'ল। ভীমে প্ৰকাণ্ড গদাডাল দাঙি লৈ শিশুপালক বধ কৰিব গৈছে। তেতিয়া ভীষ্মই ক'লে যে ভীম তই ৰ, কিয়? যিজনে শিশুপালক বধ কৰিব তেওঁ মাত্ৰ সুৰুঙা চাই আছে, ছিদ্ৰ। ছিদ্ৰটো কি? শিশুপাল চেদি ৰাজ্যৰ ৰজা দমঘোষ আৰু শ্ৰুতশ্ৰৱাৰ সন্তান। শ্ৰুতশ্ৰৱা সম্বন্ধত বসুদেৱৰ ভনী, সেই সূত্ৰে কৃষ্ণৰ পেহীয়েক। যেতিয়া শিশুপাল জন্ম হৈছিল তেওঁৰ চকু আছিল 3টা, আমাৰ চৰ্মচক্ষু জেনেৰেলি 2টা, তেওঁৰ 3টা আছিল, ত্ৰিনয়ন। আৰু হাত আছিল 4টা, চতুৰ্ভুজ। এটা শিশু যেতিয়া অস্বাভাৱিক হ'ব ৰজাৰাণীয়ে চিন্তা কৰিলে এই সন্তানটো যদি প্ৰজাই মোৰ দেখা পায় তেতিয়াহ'লে আমাৰ দুইটাকে হাঁহিব। এই ৰজাৰাণীয়ে এনেকুৱা অদ্ভুত এটা সন্তানহে জন্ম দিলেনে? সেইকাৰণে দুইটাৰ মাজত কথা বতৰা পাতি তেওঁলোকে সিদ্ধান্ত ল'লে যে সন্তানটো আমি মনে মনে পেলাই দিম। এতিয়াও ৰাস্তাৰ দাঁতিত বহুতে তেনেকৈ অবৈধ সন্তানবিলাক পেলায়, বস্তাত ভৰাই, বেগত ভৰাই। কিন্তু সেইটো যদিও বৈধ আছিল, অস্বাভাৱিক আছিল। 3টা চকু 4টা হাত, মাক বাপেকে কথা পাতিছে যে আমি ইয়াক ৰাখিব নোৱাৰোঁ, আমি হাঁহিয়াতৰ পাত্ৰ হ'ম, গতিকে ইয়াক ত্যাগ কৰোঁ ব'লা। আৰু পেলাবলৈ লৈ যাওঁতেই আকাশীবাণী হ'ল, হে মহাৰাজ তোমালোকে এইটো কাম নকৰিবা, এই সন্তানটো এজন পৰাক্ৰমী ৰজা হ'ব। আৰু যেতিয়া ওপৰলৈ চাই দমঘোষ আৰু শ্ৰুতশ্ৰৱাই ক'লে, হে আকাশত লুকাই থাকি আমাক উপদেশ দিয়া দেৱতা, তুমি কোন আমি নাজানো, মাত্ৰ এটা কথা কোৱা যে এই সন্তানটোৰ 3য় চকুটো আৰু অতিৰিক্ত বাহু 2টা নাইকিয়া হ'বনে নাই? ই এটা সাধাৰণ যুৱকলৈ ৰূপান্তৰ হ'বনে নাই? পুনৰ আকাশীবাণী হ'ল, হ'ব। কেনেকৈ? পৃথিৱীত এনেকুৱা এজন ব্যক্তি আছে যাৰ কোলাত তোমাৰ সন্তানটো দিয়াৰ লগে লগে এই 3য় চকুটো নাইকিয়া হৈ যাব আৰু অতিৰিক্ত বাহু 2টা খহি পৰিব। কিন্তু যাৰ কোলাত দিয়াৰ লগে লগে এই ঘটনাটো ঘটিব সেইজনৰ হাততে তোমাৰ সন্তানৰ মৃত্যু হ'ব। লগে লগে দমঘোষে পৃথিৱীৰ যিমানবিলাক শক্তিশালী ৰজা আছিল চবকে নিমন্ত্ৰণ দি এখন ৰাজসভা পাতিলে। আৰু শ্ৰুতশ্ৰৱাই সন্তানটো লৈ গৈ প্ৰত্যেকজন ৰজাৰ কোলাত একোলা একোলা ল'বলৈ দিলে। উদ্দেশ্য এটাই, কাৰ কোনো কাৰণত যাতে মোৰ সন্তানটো বধ নকৰা। আৰু কৃষ্ণটো আপোনালোকে জানেই, কথা কোৱাত তেওঁ কোনেও নোৱাৰে। ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱজন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। জন্ম ল'লে মৃত্যু আছে আৰু মৃত্যু হ'লে পুনৰ জন্মও আছে যদি মুক্তি নাপায়। ইয়াতো ভগৱান কৃষ্ণই পেহীয়েকক কৈছে, পেহী তোমাৰ সন্তান জন্ম লৈছে যেতিয়া এদিনটো মৃত্যু আছে, মোৰ হাতত হওক এনেই হওক এইটো বেলেগ কথা। আৰু পেহীয়েকক ক'লে, পেহী মইনো এনেই মাৰিম নে? একো কাৰণ নোহোৱাকৈ তোমাৰ সন্তানটো মই বধ কৰি দিম নে মোৰ নিজৰে পৰিয়ালৰ? পেহীয়েকে কৈছে, মই এইবিলাক বুজি নাপাওঁ, মুঠতে তুমি কথা দিয়া যাতে সন্তানটো বধ নকৰা। তেতিয়া কৃষ্ণই তাত এটা ছল কৰিলে আৰু ক'লে, পেহী মই তোমাক কথা দিছোঁ, ই মোৰ নিজৰ পৰিয়ালৰ ল'ৰা, তোমাৰ সন্তান, গতিকে ইয়াৰ 1টা 2টা নহয় 100টা অপৰাধ মই ক্ষমা কৰি দিম।